মোৰ বাৰ্থডে আহি গ'ল। ভিডিঅ'টো আৰম্ভ হওঁতেই মীৰে চাওকচোন বাই বাই দিলেই। তাৰ মানে ভিডিঅ'ৰ প্ৰতি বহুত এলাৰ্জি আছে দেউতাকৰ নিচিনা। আৰু এয়া মানে মীৰৰ বাৰ্থডে কাৰণে ডেক'ৰেশ্যনৰ কিছুমান বস্তু অৰ্ডাৰ কৰিছিলোঁ আৰু আহিছে। আজি ভাবিছোঁ তাকে খুলি চাওঁ বস্তুখিনি ঠিকে ঠাকে আহিছেনে নাই। আৰু মীৰক দেখিছেনে? ডেক'ৰেশ্যনৰ লগত এইটো চাওকচোন এইবিলাক কিনো আহিছে এনেকৈ পাম দি ফুলাব লাগিব চাগে এইবিলাক। আৰু এইটো 3 লিখা এটা হেৰি দিছিলোঁ যিহেতু মীৰৰ এবাৰ 3 years কমপ্লিট হ'ব। আৰু এইবিলাক যে ঝিলমিল কাগজটো সেয়া আহিছে 2টা পেকেট। আৰু এইটো আছে হেপী বাৰ্থডে ফুলাব লাগিব এইখিনি এনেকুৱা ডিজাইন হ'ব মানে। আৰু সেইখিনি আহিছে এয়া। আৰু জেব্ৰা মানে এনেকৈ এনিমেলছ আহিছে এনেকুৱা ধৰণৰ 6টা 7টামান আহিছে প্ৰায়। এইখিনিও ফুলাই পেলাই ডেক'ৰেশ্যন কৰিব লাগিব আনি থৈছোঁ। আৰু এইটো হৈ গ'ল। আৰু এইটো এটা বেলেগ এটা পেকেট। আৰু এয়া চব মই fastcry.com পৰা অনলাইন কৰিছোঁ। আৰু এইটোতনো কি আছে এতিয়া তাকেই চাওঁ। এইটোত মই ভবামতে এইটোত বেলুন ফুলোৱা পাম্পটো আছে। কিয়নো বহুত বস্তু অৰ্ডাৰ দি থকা হয়। মীৰৰ কাৰণে কাপোৰো দিয়া হৈছে অনলাইন। কিন্তু চালে গম পায় ন বস্তুটোৰ ভিতৰত কি আছে। হয় দিয়ক এইটো বেলুন ফুলোৱা পাম্পটোৱেই হয়। আগৰবাৰ বাৰ্থডেত এটা পাম্প অৰ্ডাৰ কৰিছিলোঁ যিটো মীৰে বেয়া কৰি পেলালে। সেইকাৰণে আকৌ এবাৰ নতুনকৈ পাম্পটো অৰ্ডাৰ দিব লগা হৈছে। মানে এক্সট্ৰা পইচা খৰচা কৰি দিছে আৰু মীৰে। আৰু এইখিনি যিহেতু ফুলাবলৈ দৰকাৰ হ'ব। আৰু এটা বস্তু আছে। আৰু এইটো হৈছে মই মীৰৰ বাৰ্থডেত দিবলৈ আনি থোৱা ছাৰপ্ৰাইজ গিফ্ট। এইটো তোমাৰ ছাৰপ্ৰাইজ হয়। এইটো এতিয়া নকওঁ, বাৰ্থডে দিনাখন দিম। অ'কে, বাৰ্থডে দিনা দিম এইটো। অ'কে, এইটো তোমাৰ ছাৰপ্ৰাইজ গিফ্ট হয়। এইটো ছাৰপ্ৰাইজ গিফ্ট হয়। এইটো খুলি নিদিয়ে এতিয়া। এইটোৰ ভিতৰত এতিয়া একো নাই। এইটো খালী হৈ আছে দেই। এইটো খালী হৈ আছে দেই। সন্ধিয়া এনেদৰে কেক কটাৰ অকণমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ স্মৃতি হিচাপে ভৱিষ্যতলৈ থাকি যাব বুলি। আৰু আগবেলা গোঁসাই ঘৰত প্ৰসাদ দিয়া হ'ল, পায়স দিয়া হ'ল। সেইখিনি ভিডিঅ' কৰাই নহ'লে যিহেতু সেই দিনটোত মানে বহুত বেছি ব্যস্ততা থাকিব লগা হয়। সেইকাৰণে গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ মই ভিডিঅ' কৰি। গতিকে অকণমান কেক কটা মুহূৰ্তখিনিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। সন্ধিয়া সময়খিনিত ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালী সকলোৱে মিলি এসাঁজ সকলোৱে খালোঁ। আৰু এয়া মীৰে কেক কাটি মানে খুব ফূৰ্তি আৰু মীৰৰ। গতিকে কেক কটাৰ এই মুহূৰ্তখিনিয়ে আপোনালোকৰ লগত অকল শ্বেয়াৰ কৰিছোঁ। আৰু মীৰক সকলোৱে আশীৰ্বাদ কৰিব যাতে সি ভাল মানুহ হয়, তাক সুস্থ সবল কৰি ৰাখে ভগৱানে আৰু সমাজৰ কাৰণে কিবা কৰিব পাৰে ভৱিষ্যতে। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।